স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আজি ভিডিঅ' এটি লৈ আহিছোঁ কৰোনাৰ পৰিস্থিতিৰ মাজত আপোনালোক সকলোৰে মাজলৈ এটি নতুন ভিডিঅ' আজি এই ভিডিঅ'ত আপোনালোকক বিভিন্ন কথা ক'ব গৈ আছোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কিছুমান চিন্তা মোৰ মনৰ কিছুমান চিন্তা মোৰ মগজুৰ কিছুমান চিন্তাধাৰা আপোনালোকৰ ওচৰত উপস্থাপন কৰিব গৈ আছোঁ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে কওঁ আপোনালোকে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু জনসংক্ৰমণৰ পৰা নিজকে সদায় বাচাই ৰাখক আৰু যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিত সকলোতকৈ বেষ্ট ৱে হৈছে আপোনালোক সকলোৱে ঘৰত থকাটো আৰু এতিয়া কৰোনাৰ যিহে সংক্ৰমণ ঘটিছে আচলতে সঁচা কথা ক'বলৈ গ'লে মানুহৰ ওচৰলৈ যোৱাটো নিজৰ গাত ভুল বুলি আমি নিজে ক'ব লাগিব কিয়নো মানে জনসংক্ৰমণ যি পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে সেই তাৰ প্ৰতি যদি আমি লক্ষ্য ৰাখোঁ তেন্তে আমি নিজক বচাবৰ বাবে আমি জনসংক্ৰমণ তথা মানুহৰ ওচৰলৈ যোৱাটো নিজে বন্ধ কৰিব লাগিব যদি অতি জৰুৰী নহয় তেতিয়া আমি নোযোৱাটোৱে বেষ্ট আৰু যদি অতি জৰুৰী তেতিয়া যোৱাটো বেলেগ মানুহসকল এতিয়া সকলোৰে মুখত এটাই কথা কৰোনা 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 মাথো কৰোনা আৰু কৰোনা সকলোৰে মুখত এটাই কথা আৰু যিটো কথাই গোটেই মানুহৰ মগজ খুলি খাই পেলাইছে আচলতে আৰু এনেকুৱা পৰিস্থিতিত কৰোনাই যি ধৰণে গণসংক্ৰমণ ঘটাইছে এই গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ ওচৰলৈ এটি ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ যাতে এই ভিডিঅ'টো আপোনালোকে লাইক কৰে যোৱাবাৰ যেতিয়া মানে কৰোনা আহিছিলে সেই কৰোনাৰ সময়ত লকডাউন হঠাতে আকস্মিকভাৱে লকডাউন দি দিয়া হ'ল আৰু লকডাউনৰ বাবে কি হ'ল এনেকুৱা কিছুমান মানুহৰ প্ৰব্লেম হ'ল যিবোৰ প্ৰব্লেমে মানুহৰ নিজৰ পেটটো পোহাৰো কিছুমান প্ৰব্লেমৰ ক্ৰিয়েট কৰিছিলে আৰু এতিয়া যদি চৰকাৰৰ ওচৰতো কোনো ৱে যদি নাথাকে মেবি মানে লকডাউন দিয়াৰ এতিয়াও সম্ভাৱনা আছে আৰু লাহে লাহেকৈ যি মানে গণসংক্ৰমণৰ ৰূপ লৈ গৈছে আৰু সেই গণসংক্ৰমণ যদি আৰু এটা বেলেগ ধৰণৰ বিপৰ্যয়ৰ অৱস্থাৰ আচলতে যদি সৃষ্টি হয় তেতিয়া চৰকাৰৰ ওচৰতো কোনো ৱে নাথাকিব তো তাৰ আগতে আপোনালোক সকলোকে জনাওঁ যে আপোনালোকে যদি এই ইনকেছ যদি লকডাউন আকৌ যদি পুনৰ যোৱা বছৰৰ দৰে যদি আকৌ আহি যায় তেন্তে আপোনালোকে ঘৰতে বহি বিভিন্ন ধৰণৰ কাম কৰিব পাৰে যিবোৰ কাম আপোনালোকৰ ইনকাম চ'ৰ্চেবল হয় অৰ্থাৎ আপোনালোকে সেই কামবোৰ কৰি ইনকাম কৰিব পাৰে ঘৰতে বহি তেনেকুৱা ধৰণৰ আপোনালোকে কাম কৰিব পাৰে আৰু সেই কামবোৰৰ জৰিয়তে আপুনি লকডাউনৰ সময়ত যিহেতুকে ক'লেও যাব নোৱাৰে সেইবাবে লকডাউনৰ সময়ত আপুনি নিজেই ঘৰতে বহি তেনেকুৱা ধৰণৰ কিছুমান কাম কৰি কৰ্মসংস্থাপন আপুনি লাভ কৰি থাকিব পাৰে আচলতে কি হয় যিসকল চাকৰিয়াল অৰ্থাৎ কৰ্মত চৰকাৰীভাৱে বা বেচৰকাৰীভাৱে কৰ্মত নিযুক্তি হৈ আছে তেওঁলোকে বিভিন্ন ধৰণৰ কাম নকৰিও তেওঁলোকে চলিব পাৰিব কিয়নো তেওঁলোকে চৰকাৰীভাৱে তেওঁলোকে দৰমহাটো সময় অনুসৰি পাই থাকিব কিন্তু যিসকলৰ কোনো ধৰণৰ চাকৰি নাই চৰকাৰী হওক বা বেচৰকাৰী হওক চাকৰি নাই তেওঁলোকে কি কৰিব তেওঁলোকৰ বাবে বিশেষকৈ এই ভিডিঅ'টো লৈ আহিছোঁ আৰু তেওঁলোকলৈ বিভিন্ন ধৰণৰ টিপছ লৈ আহিছোঁ যিবোৰ টিপছৰ জৰিয়তে তেওঁলোকে ইনকাম অৰ্থাৎ ঘৰতে বহি ইনকাম কৰিব পাৰিব তেন্তে বিভিন্ন ধৰণৰ মোৰ চিন্তাই যি ঢুকি পাইছে সেই চিন্তাবোৰ আপোনালোকৰ ওচৰত উপস্থাপন কৰিবলৈ গৈছোঁ বন্ধু বান্ধৱীসকল আৰু আকৌ কৈছোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পাইছে মোৰ চিন্তাবোৰ আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাওক তেন্তে মোৰ লকডাউনৰ যদি ইনকেছ যদি লকডাউন দি দিয়ে মোৰ প্ৰথম চিন্তা আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ মোৰ ফালৰ পৰা এটা টিপছ আপোনালোকে ঘৰতে থাকি ক'লেও নোযোৱাকৈ আপোনালোকে এটা কাম কৰিব পাৰে পোনপ্ৰথমে আপোনালোকে ফাৰ্মিং কৰিব পাৰে অৰ্থাৎ আপোনালোকে ঘৰতে সৰু সৰু কুকুৰাৰ পোৱালিয়ে হওক বা কয়লাৰ পোৱালিয়ে হওক ব্ৰইলাৰ পোৱালিয়ে হওক আপোনালোকে ঘৰতে যদি ডাঙৰ কৰে অৰ্থাৎ এই লকডাউনৰ যদি ইনকেছ যদি লকডাউন দি দিয়ে লকডাউনৰ সময়ত আপোনালোকে ঘৰুৱা বিভিন্ন খাদ্য সিহঁতক খুৱাই আপোনালোকে ইনকাম আপোনালোকে কৰিব পাৰিব কাৰণ যেতিয়া সেই পোৱালিবোৰ ডাঙৰ হৈ আহিব অৰ্থাৎ বিক্ৰী কৰিবৰ বাবে উপযোগী হ'ব সেই সময়ত আপোনালোকে সেই পোৱালিসমূহ বিক্ৰী কৰিব পাৰিব আৰু তাৰ জৰিয়তে
জৰিয়তে আপোনালোকে ইনকাম কৰিব পাৰিব মোৰ প্ৰথম টিপছ যদি আপোনালোকে বুজি পাইছে কথাটো আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব অৰ্থাৎ মই আকৌ পুনৰাই কৈছোঁ যে আপোনালোকে ঘৰতে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে তাৰ প্ৰথম ব্যৱসায় হৈছে আপোনালোকে ফাৰ্মিং কৰিব পাৰে অৰ্থাৎ কুকুৰা পোৱালি ব্ৰইলাৰ পোৱালি হাঁহৰ পোৱালি বিভিন্ন ধৰণৰ যিবোৰ মানে আপোনালোকে ইনকাম কৰিব পাৰে বিক্ৰী কৰি পেলাই সেইবোৰ আপোনালোকে ঘৰতে তেনেকুৱা ধৰণৰ পোৱালি আপোনালোকে পুহি ডাঙৰ কৰিব পাৰে আৰু সেইবোৰ আপোনালোকে যেতিয়া বয়স বাঢ়িব অৰ্থাৎ যেতিয়া ডাঙৰ হ'ব সেইসমূহ আপোনালোকে ইনকাম অৰ্থাৎ আপোনালোকে তাৰ পৰা ইনকাম কৰিব পাৰে বিক্ৰী কৰি মোৰ প্ৰথম টিপছটো সেইটো আৰু দ্বিতীয় টিপছ বন্ধুসকল যিসকল মহিলা হয় সেই মহিলাসকলে আচলতে আমাৰ অসমীয়া সংস্কৃতিৰ পৰা এটা বস্তু লুকাই গৈছে তাঁতশাল ঘৰুৱাভাৱে যিখন তাঁতশাল থাকে আৰু সেই তাঁতশালৰ জৰিয়তে বিভিন্ন ধৰণৰ সাজ পোছাক তৈয়াৰ কৰিব পাৰে বা ব'ব পাৰে তেনেকুৱা ধৰণৰ ব্যৱসায়সমূহ এইটো সময়ত কৰিব পাৰে অৰ্থাৎ যিসকল মহিলাই তাঁত ব'ব জানে সেইসকল মহিলাই কি কৰিব পাৰে বিভিন্ন ধৰণৰ নতুন ডিজাইন অৰ্থাৎ বৰ্তমান সময়ত যিটো ট্ৰেণ্ডত আছে অৰ্থাৎ বৰ্তমান সময়ত যিবোৰ কাপোৰ আচলতে মানুহে লয় তেনেকুৱা ধৰণৰ কাপোৰ নতুন ডিজাইন দি এই লকডাউন যদি দি দিয়ে তেনেকুৱা সময়ত তেওঁলোকে প্ৰস্তুত কৰিব পাৰে আৰু সেইখিনি পাছত বা লকডাউনৰ সময়ত তেওঁলোকে হোম ডেলিভাৰী ছিষ্টেমত বিক্ৰী কৰিব পাৰে তাৰ জৰিয়তে আপোনালোকে ইনকাম কৰিব পাৰে বিশেষকৈ মহিলাসকলে তাৰ পাছত নেক্সটতে আমি ফাৰ্মিঙত আপোনাৰ আগত এটা কথা সোমাবলৈ থাকি গ'ল ফাৰ্মিঙৰ ক্ষেত্ৰত পুৰুষসকলে মাছৰ ব্যৱসায় কৰিব পাৰে অৰ্থাৎ সৰু মাছৰ পোনা পুহি এই লকডাউন যদি দিয়ে তেতিয়া তেওঁলোকে মাছৰ ব্যৱসায় কৰিব পাৰিব আৰু যদি মাছৰ ব্যৱসায় কৰে তাত বহুত লাভো আছে আচলতে আৰু এই ব্যৱসায়টো বহুতে আচলতে এই ব্যৱসায়টো এটা ইনকাম চ'ৰ্চেবল ব্যৱসায় হিচাপে ব্যৱহাৰ কৰে ইয়াৰ পাছতে আপোনালোকে তৃতীয়টো হৈছে আপোনালোকে ব্যৱসায় শাক পাচলিৰ ব্যৱসায় কৰিব পাৰে অৰ্থাৎ লকডাউনৰ সময়ত কি হয় আপোনালোকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আপোনালোকে হোম ডেলিভাৰী ছিষ্টেম যিটো চৰকাৰীকৃতভাৱেও আচলতে দিছে এইটো একচেপ্টেবল হয় আপোনালোকে উপযুক্ত ব্যৱস্থা যেনেকৈ আপোনালোকে মাস্ক পৰিধান কৰি আপোনালোকে নিজকে চেনিটাইজ কৰি আপোনালোকে হোম ডেলিভাৰী ছিষ্টেমত শাক পাচলিবোৰ বিক্ৰী কৰিব পাৰিব অৰ্থাৎ বিক্ৰী কৰিব পৰাৰ সুবিধা খুব সম্ভৱ চৰকাৰে কৰি দিব কাৰণ সেইটো সময়ত যিহেতুকে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰিব সেই অৱস্থাত মানুহে খাবলৈতো কিবা লাগিব সেইবাবে কোনো ব্যৱসায়ীয়ে হোম ডেলিভাৰী ছিষ্টেমত শাক পাচলি বিক্ৰী কৰিব পাৰিব আৰু তাৰ বাবে আপোনালোকে নিজকে সাজু কৰিব এতিয়াৰ পৰাই সাজু কৰি লওক যদি নিজে লকডাউন দিয়ে তেতিয়া আপোনালোকে হোম ডেলিভাৰী দিব পৰাকৈ উপযুক্ত ব্যৱস্থা আপোনালোকে হাতত লওক যাতে আপোনালোকে উপযুক্ত সময়ত হোম ডেলিভাৰী কৰিব পাৰে আৰু তাৰ বাবে নিজকে চতুৰ্থতে আপোনালোকৰ ঘৰত যদি মাটি আছে অৰ্থাৎ যদি আপোনালোকৰ যদি মাটি আছে তেতিয়া আপোনালোকে সেই লকডাউন যদি দিয়ে লকডাউনৰ সময়ত আপোনালোকে বিভিন্ন ধৰণৰ গুটি আপোনালোকে তাত ৰোপণ কৰিব পাৰে যিবোৰ গুটি আচলতে অতি কম সময়ৰ ভিতৰতে ডাঙৰ হয় তেনেকুৱা ধৰণৰ আপোনালোকে খেতি কৰিব পাৰে আৰু সেইসমূহ আপোনালোকে বিক্ৰীৰ উপযোগী হোৱাৰ পাছত আপোনালোকে বিক্ৰী কৰিব পাৰে আৰু তাৰ জৰিয়তে আপোনালোকে ইনকাম কৰিব পাৰে আৰু সেইবাবে আপোনালোকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আচলতে যিবোৰ মানে উপযুক্ত ধৰণে আপোনালোকে কোনো ধৰণৰ সাৰ ব্যৱহাৰ নকৰাকৈ আপোনালোকে আধুনিক মানে ঘৰুৱাভাৱে সেইবোৰ প্ৰস্তুত কৰি আপোনালোকে বিক্ৰীৰ উপযোগী কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকললৈও বিশেষভাৱে অনুৰোধ যিহেতুকে চৰকাৰে ক'ভিডৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি যিসকলে HLC আৰু HS দিব ওলাইছিল তেওঁলোকৰ কাৰণে আচলতে বিশেষভাৱে অনুৰোধ তেওঁলোকৰ এক্সামবোৰ যিহেতুকে পষ্টপন কৰিছে অৰ্থাৎ এক্সামবোৰ পিছুৱাইছে সেইবাবে তেওঁলোকক অনুৰোধ যাতে তেওঁলোকৰ দৈনিক অনুশীলন তেওঁলোকে দৈনিকভাৱে যিখিনি অনুশীলন আগৰ পৰা কৰি আহিছিলে সেইখিনি যাতে এক্সামটো পষ্টপন কৰিছে বুলি যাতে সেইখিনি এৰি নিদিয়ে তেওঁলোকে দৈনিক অনুশীলনটো কৰি যাওক আৰু এক্সাম যেতিয়ালৈকে হয় সেইখিনি চলাই ৰাখক আৰু ভালকৈ এক্সাম দিব আৰু ভাল ৰিজাল্ট পাব তাৰ আগতীয়াকৈ তেওঁলোকক শুভকামনা জনালোঁ তাৰপাছত আৰু যিসকল এতিয়া নিবনুৱা হিচাপে আছে আচলতে সেই নিবনুৱাসকল যিহেতুকে এতিয়া ক'ভিড পৰিস্থিতিত বিভিন্ন ধৰণৰ চাকৰি পোৱাৰ ইমান সম্ভাৱনীয়তা খুব কম আচলতে কাৰণ চৰকাৰেও সেই সকলোখিনি যিখিনি এক্সাম আচলতে পাতিব লগা আছিলে সেইখিনি পষ্টপন কৰিছে সেইবাবে তেওঁলোককো অনুৰোধ যাতে তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন চলাওক আৰু এক্সামবোৰৰ বাবে ভালকৈ নিজকে সাজু কৰি তোলক যাতে যিখিনি আগতে
চিলেবাছ কমপ্লিট হোৱা নাছিলে সেই চিলেবাছখিনি কমপ্লিট কৰক এটা ভাল সময় পাইছে বিৰতি পাইছে যাতে ঘৰতে বহি পেলাই তেওঁলোকে সেইখিনি কৰিব পাৰে আৰু এক্সামৰ বাবে পূৰা একদম ক্লিয়াৰলি নিজকে সাজু কৰক যাতে তেওঁলোকে নেক্সট টাইম যেতিয়া এক্সাম দিয়ে এক্সামত ক্ৰেক কৰিব পাৰে বন্ধু-বান্ধৱীসকল মই কিছুমান চিন্তা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি তেনেকুৱা ইনকাম চ'ৰ্চেবল কিছুমান চিন্তা আপোনালোকৰ মগজত আছে বা আপোনালোকে যদি চিন্তা কৰিব পাৰিছে যিবোৰৰ জৰিয়তে লকডাউনৰ সময়ত কোনো মধ্যবিত্ত শ্ৰেণীৰ লোকেই হওক যিসকল দৈনিক দিন হাজিৰা কৰে তেওঁলোকৰ বাবে বেষ্ট ৱে তেওঁলোকে যাতে ঘৰতে থাকি বিভিন্ন ধৰণৰ ইনকাম চ'ৰ্চেবল কাম কৰিব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকৰ যদি আইডিয়া আছে তেন্তে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কমেণ্ট বক্সত শ্বেয়াৰ কৰক জনসংক্ৰমণৰ পৰা নিজকে বচাই ৰাখক ঘৰতে থাকক আৰু সুৰক্ষিত ৰাখক নিজকে আৰু চৰকাৰে দিয়া নীতি নিয়মসমূহ মানি চলক আজিলৈ ইমানেই ধন্যবাদ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে মই বিকাশ আছে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ